গৰম তেলত দিব আৰু এনেকুৱা বহুত শাস্তি দিব আপুনি ৰক্ষা কৰক মহাদেৱী প্ৰহ্লাদক ৰক্ষা কৰিম তুমি চিন্তা নকৰিবা প্ৰহ্লাদৰ ওপৰতে ইমান কিয় বিপদ আহে দেৱী শুনা সকলোৰে জীৱনত হাত প্ৰতিঘাত থাকে এয়াই হ'ল জীৱন সেইকাৰণে আজি প্ৰহ্লাদৰ মাজত জোৰ পাইছে
কাইলৈ সুখ আহিব। তেনেহ'লে আপুনি ভালৰ লগত বেয়া কিয় সৃষ্টি কৰিছে? তাৰ মানে দেৱী মই দিনৰ সৃষ্টি কৰিব লাগে, ৰাতিৰ সৃষ্টি কৰিব নালাগে। তেনেহ'লে দেখোন সকলোৱে দিনহে চিনি পাব, ৰাতি কোনেও চিনি নাপাব। সেইকাৰণে মই দেৱী দিনৰ লগত ৰাতিৰ সৃষ্টি কৰিছোঁ, যাতে দিন আৰু ৰাতিৰ মাজত পাৰ্থক্য থাকে। সেইকাৰণে দেৱী মই ভালৰ লগত বেয়াৰ সৃষ্টি কৰিছোঁ, যাতে ভাল আৰু বেয়া সকলোৱে চিনি পায়, ভাল আৰু বেয়াৰ মাজত পাৰ্থক্য থাকে। কমল নয়ন, মই এতিয়াহে বুজিলোঁ। গরম তেল দিবা লাগবো। কিন্তু মই হৰি ভক্তিত বাধা নিদিব, নহ'লে আপোনাৰ বিনাশ হ'ব। তই জাননে মোৰ মৃত্যু মানুহ অথবা জন্তুৰ কোনোৰে হাতত নহয়, অন্যথা মোৰ মৃত্যু দিনৰ ভাগত নহয়, ৰাতিৰ ভাগত নহয়, সহজে নহয় মোৰ বিনাশ। আৰু কিবা বিপদ আহিব নেকি? তুমি ইমান কিয় চিন্তা কৰিছা লক্ষ্মী? প্ৰহ্লাদৰ ওপৰত কোনো বিপদ নাহে। আপুনি কলৈ যাব ওলাইছে? এতিয়া সময় আহি পৰিছে লক্ষ্মী, কিহৰ সময় আহি পৰিছে? এতিয়া সেই পাপীক নিধন কৰাৰ সময় আহি পৰিছে। অত্যাচাৰ সহজে গ্ৰহণ কৰিলে। এনে পৰিস্থিতি আপোনাৰ পৰৱৰ্তী আদেশ কি দৈত্যৰাজ? পৰৱৰ্তী আদেশ আৰু কি হ'ব? প্ৰহ্লাদৰ হৰি ৰাইজে মই সন্মুখত লিপ্ত হ'ব বিচাৰোঁ। কোৱাচোন প্ৰহ্লাদ, ক'ত পাম তোৰ হৰি? প্ৰভুৰ বিষয়ে এনে কথা নক'ব পিতৃদেৱ। হৰি অকল মোৰে প্ৰভু নহয়, সকলোৰে প্ৰভু। তেওঁ নিৰাকাৰ, তেওঁ সকলোতে আছে। মানে তোৰ প্ৰভু এই লয় স্তম্ভতো আছে? হয় পিতৃদেৱ, প্ৰভু এই লয় স্তম্ভতো আছে। তেওঁ মোৰ ফালে চাই মিচিকাই হাঁহি আছে। বাৰু দেখা যাওক তোৰ হৰি ৰাইজে যুঁজক, কাৰ কিমান বল আছে দেখা যাওক। ঐ সুন্দৰী, মোৰ বিশাল গলাটো লৈ আহ। তুমি প্ৰমাণ কৰিলা যে কোনেও জন্মৰ পৰা দেৱতা বা অসুৰ হৈ জন্ম লাভ নকৰে। সেয়ে তোমাৰ দৰে এনে ভক্ত এই পৃথিৱীত পোৱাটো বহুত টান। তুমি মোক এয়াও প্ৰমাণ কৰিলা যে সকলোৱে নিজৰ কৰ্মক বিশ্বাস কৰাটো উচিত, যাতে নিজৰ কৰ্মক বিশ্বাস কৰে, তাৰ ফলটো আশা নকৰে। তোমাৰ কল্যাণ হওক প্ৰহ্লাদ।